দলীয় কাম কাজত আহিছে। আজি মই হাজো শুৱালকুছি সমষ্টিলৈ আহিছিলোঁ। বিশেষভাৱে আমি আমাৰ পাৰ্টিৰ ফালৰ পৰা এটা ডাইৰেকশ্যনো দিছিলে যে আমি বুথে বুথে গৈ মণ্ডলে মণ্ডলে গৈ যিটো ভোটৰ নতুন ড্ৰাফ্ট লিষ্ট যিখন ওলাইছে, এই লিষ্টখনৰ ক্ষেত্ৰত দেখা গৈছে যে বহুত জেনিউন মানুহৰ ভোটৰ নাম কাটা গৈছে। যোৱাকালি আপোনালোকে দেখিছে যে বৰক্ষেত্ৰী সমষ্টিত প্ৰায় 17,000 মানুহৰ নাম কৰ্তন হৈছে। তাতে পঞ্চায়ত সভাপতি হৈ 5 বছৰ কাৰ্যকাল কাম কৰিলে, তেওঁৰ নাম আৰু তেওঁৰ পৰিয়ালৰ নাম কাটা গৈছে। আৰু গুৱাহাটী এটা সমষ্টিত মানে ভাড়া ঘৰত মালিকে গম নাপায় যে সেই ভাড়া ঘৰত মানে প্ৰায় 22জন নতুন মানুহৰ নাম সোমালে, কিন্তু মালিকে গম নাপায় যে এই নামবিলাক কেনেকৈ সোমালে। চ' এনেকুৱা বিসংগতি বহুতবোৰ হৈছে। আৰু সেইকাৰণে মই আহিছিলোঁ যে আমাৰ হাজো শুৱালকুছি সমষ্টিত আমাৰ যিবোৰ কৰ্মী আছে, আমাৰ মণ্ডল কংগ্ৰেছ, তেওঁলোকে ভালকৈ এইবিলাক নিৰীক্ষণ কৰিছে নে নাই। আৰু ইতিমধ্যে আপোনালোকে জানে যে আজি কিছু মাহ আগৰ পৰাই আমি BLA নিযুক্তি দিছিলোঁ দলৰ ফালৰ পৰা। আৰু এই BLA সকলৰ দায়িত্ব যে তেওঁলোকে বুথে বুথে গৈ ঘৰে ঘৰে গৈ চাব লাগে যে ভোটাৰ লিষ্টত তেওঁলোকৰ নামটো আছে নে নাই। চ' এই কামটো তেওঁলোকে কেনেকুৱাকৈ কৰি আছে বা ইয়াত আমাৰ কিবা ছাপোৰ্ট লাগে নেকি আমাৰ দলৰ তৰফৰ পৰা বা আমাৰ পৰা, আমি সেইখিনি তেওঁলোকৰ লগত কথা পাতিব আহিছিলোঁ। আৰু মই দেখিছোঁ যে তেওঁলোকে কামখিনি ঠিকে কৰি আছে। কিছু চৰকাৰে কৰ্তন কৰি লাভ কি পাইছে? তেওঁলোকে ভাৰতীয় নাগৰিকক যেন হাৰাশাস্তি কৰা নাই। কৰ্তন কৰিব লাভ কি মানে তেওঁলোকেতো ৰাজনৈতিক উদ্দেশ্য। চৰকাৰখনে যদিও তেওঁলোকে ঢোকঢাল বজাই আছে যে আমি বহুত কাম কৰিছোঁ, ৰাইজে আমাক স্বইচ্ছাৰে ভোট দিব, তেওঁলোকৰতো নিশ্চয় সন্দেহ আছে। সেইকাৰণে তেওঁলোকে এনেকুৱা এটা পদ্ধতি লৈছে যিটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। কাৰণ আপোনালোকে জানে যে ভাৰতৰ গণতন্ত্ৰই এটা ৰাইজক অধিকাৰ দিছে, সেইটো ভোটৰ অধিকাৰ। আৰু যাৰ দ্বাৰা আমি ভাৰতীয় যে নাগৰিক, সেইটো এটা প্ৰমাণ। আৰু যদি ভাৰতৰ নাগৰিকৰ যদি ভোটৰ অধিকাৰটোৱে কৰ্তন হৈ যায়, তেতিয়া তেওঁ নাগৰিক হিচাপে তেওঁৰ কি অস্তিত্ব থাকিব। সেইকাৰণে মই ভাবোঁ যে সেইটো কৰিব নালাগে বা কৰা উচিত নহয়। লাভ লোকচান এতিয়া আজিৰ তাৰিখত তেওঁলোকে ভাবিছে লাভ হৈছে, আৰু এইটো লোকচানো হৈ যাব পাৰে। ৰাইজে যেতিয়া বেয়া পাব ভোট কৰ্তন কৰিলে, তেতিয়া ৰাইজে বেয়াও পাব পাৰে। 4 তাৰিখে বিজেপিৰ এখন ভিডিঅ' কনফাৰেন্সিং হৈছিলে যে BLক লৈ, এইটোক লৈ, SRক লৈ। সেই বৈঠকখনত যে ভোটাৰসকলৰ নাম কৰ্তন কৰিবলৈ এটা নিৰ্দেশ দিয়া বুলি অখিল গগৈয়ে এটা ভিডিঅ' ক্লিপৰ দৰে বিস্ফোৰক অভিযোগ সংবাদমেল যোগে তেওঁ সদৰি গৈছে। সেইটোতো অলৰেডি আমি প্ৰেক্টিকেলি দেখাই পালোঁ। নিশ্চিতভাৱে তেনেকুৱা ডাইৰেকশ্যন আছে যিটো অখিল গগৈ ডাঙৰীয়াই কৈছে। আৰু সেইটো অখিল গগৈ ডাঙৰীয়াই কৈছে কাৰণেই আমি ৰিয়েক্ট কৰিছোঁ, এনেকুৱা নহয়। ফিল্ডত আমি দেখা পাইছোঁ যে ইয়াৰ আগত ৰাহুল গান্ধী অলৰেডি হৰিয়ানাৰ ক্ষেত্ৰত তেওঁ প্ৰমাণ সহকাৰে কৈ দিছে যে মহাৰাষ্ট্ৰ হৰিয়ানাত কি কৰিলে, এইবিলাক প্ৰমাণ সহকাৰে কৈ দিলে। চ' আৰু ফিল্ডত আমি দেখাও পালোঁ যে যোৱাকালি যেনেকৈ আপুনি প্ৰতিদিন টাইম বা এনেকৈ কেইটামান চেনেলে কৰিছে যে বৰক্ষেত্ৰী সমষ্টিত প্ৰায় 17,000 ভোট কৰ্তন হৈছে। নিশ্চিতভাৱে তেনেকুৱা তেওঁলোকৰ ডাইৰেকশ্যন আছে, সেইকাৰণে এইটো হৈ আছে। চৰকাৰে বদমাচি মানে কি, চৰকাৰে এনেকুৱা কিছুমান কাম কৰিব উচিত নহয় মই ভাবোঁ। পাব্লিকে ৰিপ্লাইটো দিবতো, ৰিপ্লাই পাব্লিকে দিব। সেইকাৰণে আমি পাব্লিকৰ অপেক্ষাত আছোঁ। আমি সঠিক কথাখিনি ৰাইজৰ ওচৰত দাঙি ধৰিছোঁ। পাব্লিকে মেণ্ডেট দিব নিৰ্বাচনত, তেওঁলোকৰ পাৰ্টীয়ে আমাক আমি দলৰ কৰ্মী হিচাপে আমাক দলে যি দায়িত্ব দিয়ে সেইটো আমি পালন কৰোঁ। আৰু দলে যদি আমাক যোগ্য বুলি ভাবে নিশ্চয় বিবেচনা কৰিব। আৰু অকল দলে আমাক এনেকুৱা নহয় যে আমাক কাৰোবাক যাক ভাল লাগে তাকে টিকেট দিয়ে। আমাৰ ছাৰ্ভে ৰিপৰ্ট হয়, ছাৰ্ভে ৰিপৰ্টত যাক পাব্লিকে গ্ৰহণ কৰে নিশ্চিতভাৱে ৰিপৰ্টত সেইটো ৰিফ্লেক্ট হ'ব, আৰু সেই হিচাপে দলে টিকেট দিয়ে।